हेलो स्टूडेंट আকৌ হৈছে আমাৰ ক্লাছত এতিয়া চোৱা আজি আমি এইটো ডিসকাশন কৰিম আয়তৰ পৰিসীমা আয়তৰ কালি বৰ্গৰ পৰিসীমা আৰু বৰ্গৰ কালি মানে লগতে আৰু দুটা চেপৰ আমি কি কৰিম ইয়াতে সূত্ৰবিলাক জানিম আয়ত বৰ্গ তাৰপিছত তোমাৰ ত্ৰিভুজ আৰু বৃত্তৰ আমি পৰিসীমা আৰু কালি সূত্ৰ আজি ইয়াতে আমি আলোচনা কৰিম তো তোমালোকে মনোযোগেৰে চাবা এইবিলাক নহলে আমি কি কৰিব নোৱাৰি তোমাৰ পৰিসীমা কালি এই সূত্ৰবোৰ নাজানিলে আমি কেতিয়া ওলাব নোৱাৰি তো এইবিলাক ভালকে জানিলেহে তোমালোকে পৰিসীমা আৰু কালিটো ধুনীয়াকৈ ওলাব পাৰিবা ঠিক আছে তো আজি আমি চাম আমাৰ আয়তৰ পৰিসীমাৰ সূত্ৰ পেৰিমিটাৰ অফ ৰেক্টেংগলৰ কি তোমাৰ সূত্ৰটো কি হয় সেইটো চাবা ইয়াতে আমি দিছো ইয়াতে হৈছে এল মানে হৈছে তোমাৰ ডাঙৰ যেটো দুটা বাহু থাকে এই দুটা হৈছে তোমাৰ এল ইয়াতে দুটা দিয়াৰ কাৰণ হৈছে তোমাৰ এই দুটাৰ লগত মানে এইটো লগত এইটো সমান আৰু এইটো লগত এইটো সমান সেই কাৰণ দিছো ঠিক আছে তো ডাঙৰ বাহু যেটো এইটো এল বুলি কয় সৰু বাহু যেটো সেইটো কি বুলি কয় বি বুলি কয় বেস এইটো হৈছে লেন্থ এইটো হৈছে ব্ৰেড বুলি কয় ঠিক আছে ব্ৰেড তো মানে দৈৰ্ঘ্য আৰু অসমীয়াত কি হ'ব প্ৰস্থ দৈৰ্ঘ্য আৰু কি বুলি ক'ব প্ৰস্থ তো আমি এটো কেনেকৈ লিখিব পাৰি তোমাৰ আয়তৰ পৰিসীমাৰ কালি সূত্ৰ হৈছে আয়তৰ পৰিসীমাৰ সূত্ৰ 2 into L plus B মানে এই L আৰু B যোগফলৰ দুগুণ আমাক কি বুজায় আয়তৰ পৰিসীমা বুজায় ঠিক আছে তো এটা হচ্ছে আমাৰ আয়তৰ পৰিসীমাৰ সূত্ৰ তোমালোকে অসমীয়া মিডিয়ামটো ইটোৱে চাবা কাৰণ তোমালোকৰ ইটোৱে মানে চালে সম্পূৰ্ণ হৈ যাব অসমীয়াত আমাৰ হয় 2 পূৰণ দিক যোগ প্ৰস্থ তো তথাপি লিখি দিছো চাবা ইয়াতে 2 পূৰণ কি হ'ব দিক যোগ প্ৰস্থ এইটো হয় ঠিক আছে তো এইটো একে কথা তোমালোকে বেছিকে এইটো ইউজ কৰিবলৈ ট্রাই কৰিবা নহলে ভাল হ'ব ঠিক আছে তো এইটো তোমাৰ আয়তৰ পৰিসীমা সূত্ৰ এতিয়া চামনি আয়তৰ কালিৰ সূত্ৰ ঠিক আছে আয়তৰ কালিৰ সূত্ৰ কি হ'ব তোমাৰ ডাইৰেক্ট লেন্থ পূৰণ ব্ৰেড মানে L ইনটু কি হ'ব তোমাৰ B হ'ব ঠিক আছে দৈৰ্ঘ্য পূৰণ প্ৰস্থ হৈ যায় আমাৰ তোমাৰ পৰিসীমা হয় L 2 into L plus B আৰু তোমাৰ কালিত কি হয় L into B ঠিক আছে এটো আমি কি লিখিব পাৰি দিক পূৰণ কি হ'ব প্ৰস্থ দিক পূৰণ কি হ'ব প্ৰস্থ এটো হৈছে আমাৰ আয়তৰ কালিৰ সূত্ৰ ঠিক আছে এতিয়া আমি আহিম বৰ্গৰ পৰিসীমা কি হ'ব চোৱাচোন বৰ্গৰ পৰিসীমা কি হ'ব ইয়াতে চোৱা 2 কিহৰ কাৰণে হৈছে দুটা L সেই কাৰণে দুটা B তো মানে দুটা এই বস্তু দুটাই কি আছে ইয়াতো দুটা আছে ইয়াতো দুটা আছে সেই কাৰণে 2 ইনটু হৈছে এটো চোৱাচোন এ চাৰিটা আছে মানে হয় না এই চাৰিটা আছে গতিকে আমি 4 লিখিম ইয়াতে দুটা L আছে সেই কাৰণে দুটা L আৰু দুটা B আছে সেই কাৰণে দুটা B ঠিক আছে কিন্তু ইয়াতে কি আছে এই কেইটা আছে চাৰিটা আছে তো গতিকে 4 ঠিক আছে এই মানে হৈছে বাহু এইটো ইয়াতে লিখি দিও 4 8 মানে 4 পূৰণ বাহু 4 পূৰণ হ'ব এইবিলাক কি বুলি কোৱা হয় এইবিলাক আমি কি ধৰিছো বাহু ঠিক আছে এইটো হৈছে আমাৰ বৰ্গৰ পৰিসীমা এতিয়া বৰ্গৰ কালিৰ সূত্ৰ কি হ'ব আমাৰ বৰ্গৰ কালিৰ সূত্ৰ হ'ব a স্কয়াৰ মানে বাহু পূৰণ বাহু বুঝি গৈছে মানে কি আছে L into B মানে যিকোনো দুটা পূৰণ কৰিব লাগে দিক আৰু প্ৰস্থ ইয়াতে দিক আৰু প্ৰস্থ বুলি ধৰা দিক আৰু প্ৰস্থ মানে a into a হয়না বাহু পূৰণ বাহু a into a মানে a স্কয়াৰ বুলি কৈছে a into a আমি কি লিখিব পাৰি a into a তোমালোকে দেখা পাইছা নেকি হয়না এনে তলত লিখি দিও চোৱা a into a বুলি লিখিব পাৰি a স্কয়াৰ মানে কি হয় a into a এইটো হৈছে আমাৰ বৰ্গৰ কালিৰ সূত্ৰ এতিয়া আমি চাম ত্ৰিভুজ এতিয়া আহিছো আমি তোমাৰ ট্ৰায়াঙ্গল ইয়াৰ পৰা আমি আয়তৰ কি দিলো বৰ্গৰ কালি আৰু পৰিসীমা এতিয়া আমি ত্ৰিভুজত আছো ত্ৰিভুজত কি হয় তোমাৰ দুটা বেলেগ সূত্ৰ আমি পাব পাৰি কেতিয়া পাব পাৰি এটা হ'ল বিষম বাহু এটা হয় সমবাহু ঠিক আছে বিষম বাহু মানে যাৰ এই দুটা বাহু সমান হ'ব পাৰে আৰু এইটো বেলেগ হ'ব পাৰে এনেকৈ হ'ব পাৰে বা এইটো সমদ্বি বাহু বুলিও কোৱা হয় কিন্তু বিষম বাহু বুলি আমি বিষম বাহুৱে লিখিম ঠিক আছে বিষম বাহু মানে যাৰ তিনিটা বাহু সমান হয় মানে দুটা বাহু হ'ব পাৰে সমান এটা বাহু নহয় বা তিনিটা বাহু সমান নহয় কিন্তু সুষম বাহু ত্ৰিভুজ কি হয় সমবাহু ত্ৰিভুজত কি হয় সমবাহু তোমাৰ কি হয় তিনিটা হয় ইটোৰ লগত ইটো সমান হয় কাৰণ এই তিনিটা a বুলি দিছো ইয়াতে আমি a বুলি দিব নোৱাৰি কাৰণ এইটো গতিকে বেলেগ হ'ব পাৰে ঠিক আছে তো আমি
বিষমবাহুৰ বাবে বা সমদ্বিবাহু বা ধৰা যি হ'ব ত্ৰিভুজৰ পৰিসীমা কি হ'ব এইটোৰ বাবে আমি ক'ব পাৰি ত্ৰিভুজৰ পৰিসীমা তোমাৰ তিনিটা বাহুৰ যোগফল সাপোজ এইটো এ এইটো বি আৰু এইটো সি ঠিক আছে তিনিটা বাহু দিয়া আছে যদি মানে পৰিসীমা ওলোৱা যাও মানে বিষমবাহুৰ ক্ষেত্ৰত আমি কি যোগ কৰিব পাৰি এ যোগ বি যোগ সি মানে তিনিটা বাহু যি দিয়া থাকিব 10 20 30 তিনিটা যোগ কৰি দিলে আমি কি পাইছো পৰিসীমা ঠিক আছে তো বিষমবাহুৰ ক্ষেত্ৰত কালি কি হ'ব কালিৰ সূত্ৰ আমি কি লিখিব পাৰি কালি হ'ব তোমাৰ হাফ ইনটু ভূমি মানে হৈছে বেস ইনটু উচ্চতা হাইট বেস ইনটু কি হ'ব তোমাৰ একটু মুছি দিলো চাবা বেস ইনটু হাইট ঠিক আছে তো তোমার এরিয়া অফ দ্য ট্রায়াঙ্গল যদি বিষমবাহুৰ ক্ষেত্ৰত কি হ'ব হাফ ইনটু বেস ইনটু হাইট বি ইনটু এইচ বুলি দিব পাৰি ঠিক আছে শর্টকে বি ইনটু এইচ বুলি দিব পাৰি ঠিক আছে আৰু ত্ৰিভুজৰ কালি মানে বিষমবাহুৰ ক্ষেত্ৰত অসমীয়াত লিখি কি লিখিব পাৰি হাফ ভূমি পূরণ কি হ'ব উচ্চতা হাফ ভূমি পূরণ কি হ'ব উচ্চতা ঠিক আছে বুঝিছা এতিয়া সব সমবাহুৰ ক্ষেত্ৰত তো সমবাহুৰ ক্ষেত্ৰত ইয়াৰ পৰিসীমা কি হ'ব যেহেতু বাহু তিনিটা আছে তো 3 গুণ কৰি দিয়া 3 ইনটু বাহু 3 ইনটু কি হ'ব বাহু ইংলিশত কি লিখিম 3 ইনটু a ঠিক আছে তো আমি এটা কৰিব পাৰি মানে তিনিটা এই সেম থাকিব এইটো 10 থাকিলে 10 10 ৰ 3 গুণ 30 মানে তো 3 টো পূৰণ কৰি দিও ঠিক আছে আৰু কালি আমি শর্টকাট লিখিছো সমবাহু ত্রিভুজৰ কালি মানে পেরিমিটার অফ ইকুয়েটরিয়াল তোমাৰ ট্রায়াঙ্গলত কি হ'ব এইটো তোমাৰ সূত্ৰটো ভালকৈ চাবা এইটো ৰুট 3/4 ইনটু a স্কয়ার বুলি ক'ব পাৰি a স্কয়ার মানে দুটা a স্কয়ার আমি কেনেকৈ লিখিব পাৰি a ইনটু a বুলি লিখিব পাৰি এখানে তো এইটো a স্কয়ার বুলি মনত ৰাখিব ইয়াৰ আগে থাকিলো তো আজি আমি এই চাৰিটা সূত্ৰ তোমালোকে ধুনীয়াকৈ শিকালো তো তোমালোকে ধুনীয়াকৈ চাবা এইখিনি জানিলেহে তোমালোকে ইয়াৰ পৰিসীমা কালিৰ ৰিলেটেড যিবোৰ কোৱেশ্চন আহিব তোমালোকে পাৰিবা ঠিক আছে তো আজিৰ ক্লাছত এইখিনি আছে কিবা অসুবিধা হ'লে কমেণ্টত জনাই দিবা